গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাশিফল দৈনিক চেনেললৈ। আজি বুধবাৰ, শাওণ মাহৰ 1 তাৰিখ আৰু জুলাই মাহৰ 17 তাৰিখ 2024। তিথি একাদশী, পক্ষ শুক্লপক্ষ আৰু সূৰ্যোদয়ৰ সময় 5:34 আৰু সূৰ্যাস্তৰ সময় 7:19। এতিয়া আহিছোঁ মেঘ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে কোনোবা কাজিয়াখোৰ ব্যক্তিৰ লগত হোৱা বাদ বিবাদৰ বাবে মন বেয়া কৰিব পাৰে। জ্ঞানীৰ দৰে চিন্তা কৰক আৰু যিমান দূৰ সম্ভৱ এইবোৰৰ পৰা আঁতৰি ফুৰক, কাৰণ এইবোৰে আপোনাৰ একো ভাল নকৰিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। ঘৰখনক সজোৱাৰ লগতে ল'ৰা ছোৱালীৰো যতন লওক। সন্তান নোহোৱা ঘৰ আত্মা নথকা শৰীৰৰ দৰে। সেই শৰীৰ কিমানেই ধুনীয়া নহওক কিয়, সন্তানে ঘৰখনত আনন্দ আৰু সুখৰ নিজৰা লৈ আহে। আপোনাৰ সাহসিকতা আপোনাক প্ৰকৃত প্ৰেমত কৃতকাৰ্যতা হোৱাত সহায় কৰিব। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱন সংগিনী আপোনাক অনুভৱ কৰিব পাৰিব যে স্বৰ্গ এই মুহূৰ্ততে আছে। গোটা হালধি বৈ থকা পানীত অৰ্পণ কৰিলে শৰীৰ ভালে থাকিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ইচ্ছা আৰু উচ্চাকাংক্ষাসমূহত ভয়ৰ ছায়া পৰিব পাৰে। ইয়াৰ সন্মুখীন হ'লে আপুনি কাৰোবাৰ উপদেশ লওক। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহক গোপনীয় ৰাখক। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। আপোনাৰ আশা আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। বহুত মানুহৰ বাবে আজিৰ ৰোমান্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হ'ব। নতুন যোজনাসমূহ আকৰ্ষণ হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুচি যাব। আপুনি অকলেতো থাকিব, কিন্তু মন শান্ত নহ'ব। মনত আজি বহুত চিন্তা অগাডেৱা কৰি থাকিব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। পাৰিলে সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব আজিৰ দিনটোত। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকল ভিৰ ভাৰ থকা ঠাইত যাত্ৰা কৰাৰ সময়ত বিশেষকৈ ৰক্তচাপ ৰোগীসকল অতিৰিক্ত সাৱধান হোৱাৰ আৱশ্যকতা আছে। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। আপোনাৰ কোনোবা ঘনিষ্ঠজন আজি অলপ বেলেগ মুডত থাকিব আৰু তেখেতক বুজি পোৱাটো এক প্ৰকাৰ অসম্ভৱ কামৰ দৰে হ'ব। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। যিকোনো ব্যক্তিৰ লগত অংশীদাৰৰ ব্যৱসায় কৰাৰ পৰা বিৰত থাকক। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালী থকা সময়খিনিত এইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়। আজিৰ দিন হ'ল উন্মাদ হৈ যোৱাৰ কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। সৰু ছোৱালীৰ মাজত চকলেট, গাখীৰৰ মিঠাই আৰু টফি বিতৰণ কৰিলে পৰিয়ালৰ সুখ অটুট থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকল সমস্যাৰ বিষয়ে অনবৰতে ভাবি থাকে আৰু সেয়ে নৈতিক দিশ বহুত দুৰ্বল হৈ পৰে। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আপুনি আপোনাৰ ভাৱনাক নিয়ন্ত্ৰিত কৰা জটিলতাৰ সন্মুখীন হ'ব পাৰে। কিন্তু ওচৰে পাজৰে থকা লোকসকলৰ লগত কাজিয়া নকৰিব, নহ'লে নিসংগতাই খুলি খুলি খাব। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ বতৰা কৰাৰ এয়া ভাল সময়। এই ৰাশিৰ মানুহ যিবিলাক ৰচনাত্মক কাৰ্যৰ লগত জড়িত, সিহঁত আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। সিহঁতৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে সিহঁত ইয়াতকৈ ভাল চাকৰি পাব পাৰিলেহেঁতেন। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব। আপোনাৰ জীৱনসংগী সম্ভৱতঃ কাম কাজতকৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ'ব।
বিধাৰা গছৰ শিপাক গোটেই ৰাতি এটা পাত্ৰত তিয়াই থৈ পিছদিনা পুৱা সেই পানীখিনি সেৱন কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন সুখময় হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনক চিৰস্থায়ী বুলি নাভাবিব আৰু জীৱনৰ প্ৰতি সজাগতা বৃদ্ধি কৰক। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। পঢ়া শুনাক প্ৰাধান্য দি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপোনাৰ মা দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা ধূলাও কৰাও সিমানেই আৱশ্যক। সেইবাবে মা দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানে বৰ্তাই ৰখা উচিত। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাক দোদুল্যমান অৱস্থাত পেলাব পাৰে। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰা মতে পৰিণাম নিদিব। আজি আপুনি নিজৰ লুকাই থকা বিশেষত্বৰ ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱনলগৰীৰ আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব। সফল ব্যৱসায় আৰু কেৰিয়াৰৰ বাবে জীৱনত হৈ থকা প্ৰত্যেক ঘটনা ভগৱানৰ ইচ্ছা অনুযায়ী হৈছে বুলি মানি লওক আৰু সমাজত মানৱতাৰ সঞ্চাৰ কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ গৰ্ভৱতী মহিলাসমূহৰ বাবে বহুত ভাল দিন। চলা ফুৰা আৰু ফুৰা চকা সময়ত বিশেষ ধ্যান ৰখা উচিত। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হ'ব। পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। যিয়ে নহওক কিয় ভালকৈ বুজি আৰু ভাবি চিন্তি কওক, কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। ছেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। আজি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। জটিল সময়ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱনসংগীয়ে ইমান এটা সহযোগ নিদিব। কাঁহৰ খাৰু পৰিধান কৰিলে স্বাস্থ্যৰ বাবে লাভজনক হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকল আকৰ্ষণীয় ব্যক্তি আৰু অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব পাৰে। আপোনাৰ পুৰণি বেমাৰ এটাই আজি উক দিব পাৰে, যাৰ ফলত আপুনি চিকিৎসালয়লৈ যাব লগাত পৰিব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হ'ব পাৰে। সন্তানৰ লগত জড়িত সমস্যাসমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগকৈ লওক। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। আপোনাক নিজৰ প্ৰতিভা দেখুৱাবলৈ ভাল সুযোগ প্ৰাপ্ত হ'ব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব। এই সময়খিনিত আপুনি বিনা কথাৰে তৰ্ক নকৰিব। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। গাখীৰৰ এটা পেকেট কোনোবা দুখীয়া মহিলাক দান দিলে আপোনাৰ আৰ্থিক অৱস্থা বহুত ভাল হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে কথা কোৱাৰ আগত ভাবিব। নজনাকৈ কোৱা যিকোনো কথা বেলেগক কষ্ট দিব পাৰে। ঘৰত হ'বলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হ'ব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি অলপ দুৰ্বল হ'ব পাৰে। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এফালে অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ডাক্তৰৰ পৰা ভালকৈ পৰামৰ্শ লওক, কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্যৰ অৱস্থা বেছি বেয়া কৰিব পাৰে। আজি আপোনাৰ মন মগজুত ৰোমাঞ্চে আৱৰি থাকিব। আপোনাৰ কষ্ট সঠিক দিশত কামত লগাওক আৰু আপুনি এক অভাৱনীয় পুৰস্কাৰ লাভ কৰিব। আপোনাৰ সঙ্গীয়ে অকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে, যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শভাৱে প্ৰকাশ পাব। ৰোমান্টিক গান, সুগন্ধি মমবাতি, ভাল খোৱাবস্তু আৰু পানীয় আজি এইবোৰেই আপোনাৰ জীৱনলগৰীৰ লগত কটোৱাত সময়ত ৰসন সানিব। বুধ বিষ্ণুৰ আন এটা অৱতাৰ হোৱা বাবে ইয়াৰ প্ৰসন্নতাৰ বাবে পাৰিলে মাছ মাংস খোৱা একেবাৰে বাদ দিয়ক। এনে কৰিলে আৰ্থিক উন্নতি হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকল বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। বন্ধুক আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাব নিদিব। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। নিজকে অভিব্যক্ত কৰিবৰ বাবে
এয়া ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। পৰিয়ালৰ সদস্যৰ মাজত ধনাত্মক চিন্তাধাৰা বৃদ্ধি কৰিবৰ বাবে গাখীৰ, মিচিৰ আৰু বগা গোলাপ কোনোবা পবিত্ৰ স্থানত দান হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকল অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহত আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধৰ অপেক্ষা কৰক। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে। যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে, আপোনাৰ জীৱন লগৰী আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাবিব। এই মুহূৰ্তসমূহৰ ভৰপূৰ ব্যৱহাৰ কৰক। গংগাজল ঘৰত ছটিয়াই থাকিলে ঘৰত ভাল পৰিৱেশ এটা অনবৰতে থাকিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়া বঢ়িয়া সময়। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্বেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। আপোনাৰ মগজু আজি কম কাজত ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। কৰ্মক্ষেত্ৰত উন্নতিৰ বাবে ভৰপুৱাতে উঠি সূৰ্যৰ দৰ্শন কৰি 11 বাৰ গায়ত্ৰী মন্ত্ৰ পাঠ কৰক। আজিলৈ ইমানেই। ধন্যবাদ।